নমস্কাৰ সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ৰজা, কৃষক আৰু নগৰসমূহ অধ্যায়টিৰ যিখিনি সৰু সৰু প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ উত্তৰ আলোচনা কৰিম। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে মহাজনপদ মানে কি আৰু কেইখনমান গুৰুত্বপূৰ্ণ মহাজনপদৰ নাম লিখা। বৌদ্ধ আৰু জৈন ধৰ্মৰ শাস্ত্ৰত 16খন ৰাজ্যৰ নাম উল্লেখ আছিল আৰু এই 16খন ৰাজ্যৰ সমষ্টিকে মহাজনপদ বুলি কোৱা হয়। কেইখনমান গুৰুত্বপূৰ্ণ মহাজনপদৰ নাম হ'ল বিজ্জি, মগধ, কুশল, কুৰু, পাঞ্চাল, গান্ধাৰ ইত্যাদি। দ্বিতীয়টো প্ৰশ্ন হৈছে আটাইতকৈ শক্তিশালী মহাজনপদখনৰ নাম কি আছিল? আটাইতকৈ শক্তিশালী মহাজনপদখনৰ নাম আছিল মগধ। মগধৰ প্ৰাৰম্ভিক ৰাজধানীখনৰ নাম কি আছিল? আৰু মগধৰ প্ৰাৰম্ভিক ৰাজধানীখনৰ নাম আছিল ৰাজগৃহ। প্ৰতিবেদকসকল কোন আছিল আৰু তেওঁলোকৰ কৰ্তব্যসমূহ আলোচনা কৰা। অতীতত মামলা মোকদ্দমা নিষ্পত্তি কৰা আৰু নিয়মিত ৰূপে খবৰ গ্ৰহণ কৰাৰ কোনো ব্যৱস্থা নাছিল আৰু তেনেতে ৰজা প্ৰতিবেদকসকল কোন আছিল আৰু তেওঁলোকৰ কৰ্তব্যসমূহ আলোচনা কৰা। প্ৰতিবেদকসকল ৰাজ্যৰ সকলো খবৰ ৰাজাক জনাই থাকিব লাগিছিল আৰু প্ৰতিবেদকসকলৰ কৰ্তব্য হৈছে ৰজাৰ মতে যেনে অৱস্থাতেই নাথাকক কিয় আনকি আহাৰ গ্ৰহণ বা বিশ্ৰামৰ সময়তো তেওঁলোকে যেন প্ৰজাৰ বিষয়ে সকলো খবৰ ৰজাক জনাব লাগিছিল। সংগম সাহিত্য মানে কি বুজা? সংগম সাহিত্য মানে দক্ষিণ ভাৰতৰ কবিসকলে তামিল ভাষাত লিখা সাহিত্যৰাজিক বুজা যায়। মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছত আবিৰ্ভাৱ ঘটা কেইখনমান আঞ্চলিক শক্তিৰ নাম লিখা আৰু ইয়াৰ উত্তৰ হ'ব চোল, চেৰা, পাণ্ডে, তালিকম ইত্যাদি। অশোকৰ ধৰ্ম বুলিলে কি বুজা? অশোকৰ ধৰ্ম মানে সত্য, জ্ঞান, দয়া, সাধুতা, বহুকল্যাণ, সুচিতা, মাৰ্দৱ এই 7টা বৈশিষ্ট্য নীতি বা নিয়মৰ ধৰ্মক বুজা যায়। কোনে কেতিয়া ব্ৰাহ্মী আৰু খাৰষ্ঠী লিপিৰ পাঠ উদ্ধাৰ কৰিছিল? জেমছ প্ৰিন্সেপে 1838 খ্ৰীষ্টাব্দত ব্ৰাহ্মী আৰু খাৰষ্ঠী লিপিৰ পাঠোদ্ধাৰ উদ্ধাৰ কৰিছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে প্ৰিয়দাসী মানে কি বুজা? ইয়াৰ যোগেদি কাক বুজোৱা হৈছিল? প্ৰিয়দাসী মানে দেখিলেই মন জুৰোৱা লোকক বুজা যায়। ইয়াৰ যোগেদি অশোকক বুজোৱা হৈছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে অশোকৰ লিপিসমূহ কি ভাষাত খোদিত কৰা হৈছিল? অশোকৰ লিপিসমূহ প্ৰাকৃত, ব্ৰাহ্মী আৰু খাৰষ্ঠী ভাষাত খোদিত কৰা হৈছিল। 11 নম্বৰ প্ৰশ্নটো হৈছে মহাজনপদ আৰু গণসংঘৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। মহাজনপদ আৰু গণসংঘৰ দুটা প্ৰধান বৈশিষ্ট্য হৈছে মহাজনপদবোৰ ৰজাই শাসন কৰিছিল অন্যহাতে গণসংঘবোৰ 2-4জন লোকে শাসন কৰিছিল আৰু ইয়াৰ অন্য এটা বৈশিষ্ট্য হৈছে প্ৰত্যেক মহাজনপদতে একোখন ৰাজধানী নগৰ আছিল যিবোৰ গড় মাৰি সুৰক্ষিত কৰা হৈছিল। মগধৰ উত্থানৰ 4টা কাৰণ লিখা। ইয়াৰ উত্তৰ হ'ব প্ৰথমে মগধ আছিল প্ৰকৃতি প্ৰদত্ত সুৰক্ষাৰে সুৰক্ষিত এখন নদীমাতৃক ৰাজ্য। ইয়াৰ চাৰিওফালে পাহাৰ আগুৰি থকাত ই অত্যন্ত সুৰক্ষিত আছিল। ইয়াৰ সাৰুৱা মাটিত হোৱা কৃষি উৎপাদন স্বাভাৱিকতে অঞ্চলটোলৈ সমৃদ্ধি কঢ়িয়াই আনিছিল। দ্বিতীয়তে মগধত খনিজ সম্পদ মূলতঃ লোপ পোৱা গৈছিল প্ৰচুৰ পৰিমাণে আৰু ই দেশৰ উৎপাদনৰ পৰা যুদ্ধ বিগ্ৰহৰ অস্ত্ৰ-শস্ত্ৰলৈকে বৰঙণি আগবঢ়াইছিল। তৃতীয়তে হ'ব মগজৰ হাবিত বিস্তৰ হাতী পোৱা গৈছিল আৰু এই হাতীৰে দুৰ্ভেদ্য হস্তী বাহিনী গঠন কৰা হৈছিল। চতুৰ্থতে হ'ব গংগা আৰু ইয়াৰ উপনদীসমূহৰ যোগেদি আন্তঃ আৰু বহিঃ বাণিজ্য চলাবলৈ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সুচল আছিল, ফলত বাণিজ্যত মগধে এক শক্তিশালী স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হৰিহেন কোন আছিল? হৰিহেন আছিল সমুদ্ৰগুপ্তৰ ৰাজকবি। ইয়াৰ পাছৰ প্ৰশ্ন হৈছে মনুস্মৃতি কি? ইয়াত ৰজাসকলৰ প্ৰতি কি উপদেশ দিয়া হৈছে? মনুস্মৃতি হ'ল প্ৰাচীন ভাৰতৰ প্ৰসিদ্ধ আইন বিষয়ক গ্ৰন্থ আৰু ইয়াত ৰজাক উপদেশ দিছিল যে যিহেতু সীমা উল্লংঘন কৰাৰ কাৰণেই বিশ্বত বাৰে বাৰে বিবাদৰ সূত্ৰপাত হৈছিল, সেইকাৰণে ৰজাই সীমা চিনাক্তকৰণ কৰিবৰ বাবে কিছুমান গোপন চিহ্ন মাটিত গাঁত খান্দি পুতি ৰাখিব লাগে। সেইবোৰ শিল, সাৰ, গৰুৰ নোম, জাবৰ, ছাই, মাটিৰ পাত্ৰ, শুকান গোবৰ, ইটা, কয়লা, শিলগুটি আৰু বালি আদি হ'ব লাগে। তেওঁ এইদৰে আৰু কিছুমান বস্তু সীমাত
গাঁত খান্দি পুতি ৰাখিব লাগে, যিবোৰ পুৰণি হ'লেও নষ্ট হৈ নাযায়। প্ৰভাৱতীগুপ্ত কোন আছিল? তেওঁ এটা অন্যতম প্ৰধান কাৰ্য উল্লেখ কৰা। প্ৰভাৱতীগুপ্ত হ'ল ৰজা দ্বিতীয় চন্দ্ৰগুপ্তৰ জীয়েক। তেওঁ অন্যতম প্ৰধান কাৰ্য আছিল মাটিদান কৰা। ষষ্ঠ শতিকাত গঢ়ি উঠা নগৰসমূহৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। ষষ্ঠ শতিকাত গঢ়ি উঠা নগৰসমূহৰ তিনিটা বৈশিষ্ট্য হ'ল: নগৰসমূহৰ সৰহসংখ্যকেই আছিল মহাজনপদসমূহৰ ৰাজধানী। স্বাভাৱিকতেই সকলোবোৰ মুখ্য নগৰ ৰাজমাৰ্গসমূহৰ কাষত অৱস্থিত আৰু এই নগৰসমূহ পাটলিপুত্ৰৰ নদীপথেৰে যোগাযোগ আছিল। ইয়াৰ পাছৰ প্ৰশ্ন হৈছে গ্ৰিল্ড বা শ্ৰেণী মানে কি বুজা? গ্ৰিল্ড বা শ্ৰেণী মানে হৈছে সদাগৰসকলৰ সংগঠন। অগ্ৰহাৰসমূহ কি আছিল? ব্ৰাহ্মণক অনুদান দিয়া মাটিসমূহকে অগ্ৰহাৰ বুলি জনা গৈছিল। ইয়াৰ পাছৰ প্ৰশ্ন হৈছে প্ৰয়োগপ্ৰহস্তি কোনে কেতিয়া লিখিছিল? প্ৰয়োগপ্ৰহস্তি ৪ৰ্থ শতিকাত লিখিছিল হৰিহেনে। কোনে সুদৰ্শন হ্ৰদ নিৰ্মাণ কৰাইছিল? আৰু এই সুদৰ্শন যিটো হ্ৰদ আছিল সেইটো শাক ৰজা ৰুদ্ৰদমনে নিৰ্মাণ কৰাইছিল। মগধৰ ৰাজধানী ক'ত আছিল? আৰু মগধৰ ৰাজধানী আছিল ৰাজগৃহ।